আমাৰ পৰম পবিত্ৰ প্ৰভু যীশু খ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয়শ্ৰোতা। আজিৰ শাস্ত্ৰ পাঠ মথিয়ে লিখা শুভবাৰ্তা 5 নম্বৰ অধ্যায়ৰ 33 পৰা 37 নম্বৰ পদ। পুনৰাই তুমি মিছা শপত নাখাই প্ৰভুলৈ তোমাৰ শপত পালন কৰিবা। ইয়াক যে পূৰ্বকালৰ লোকবিলাকৰ আগত কোৱা হৈছিল তাক তোমালোকে শুনিলা। কিন্তু মই তোমালোকক কওঁ, একো শপত নাখাবা, স্বৰ্গৰ নামে নহয়, কিয়নো সেয়ে ঈশ্বৰৰ সিংহাসন, আৰু পৃথিৱীৰ নামেও নহয়, কিয়নো সেয়ে তেওঁৰ ভৰিপীৰা, জেৰুজালেমৰ নামেও নহয়, কিয়নো সেয়ে মহাৰজাৰ নগৰ, আৰু নিজৰ মূৰত ধৰি শপত নাখাবা, কিয়নো এডালি চুলিকো তুমি বগা বা কলা কৰিব নোৱাৰা। কিন্তু তোমালোকৰ কথা হয় হয় বা নহয় নহয়, ইয়াতকৈ যি অধিক সি পাপ আত্মাৰ পৰাহে হয়। সেয়া আছিল মথিয়ে লিখা শুভবাৰ্তা 5 নম্বৰ অধ্যায়ৰ 33 পৰা 37 নম্বৰ পদ। বহুদিন আগতে টেলিভিছনত এটা বিজ্ঞাপন দেখিছিল। তাত এজন মানুহে আন এজন মানুহক এনেদৰে কৈ আছিল, যদি আপুনি লেনদেনটো এনেদৰে কৰে তেতিয়া আপোনাৰ যথেষ্টখিনি কৰ বাচি যাব। মানুহজনৰ সৰু পুতেকজন ওচৰতে বহি আছিল। সেই সৰু পুতেকে তেওঁলোকৰ কথা বতৰাবোৰ শুনি আছিল আৰু লাহেকৈ বাপেকক ক'লে, আপুনি দেখোন মোক কৈ থাকে আমি মিছা কথা ক'ব নালাগে বুলি, আনক ফাঁকি দিব নালাগে, আনক ঠগিব নালাগে বুলি। তেনেহলে আপুনি কিয় চৰকাৰক ফাঁকি দিব খুজিছে? আমি এটা কথা মনত ৰখা উচিত যে সততা হৈছে সমগ্ৰ বাইবেলত গুৰুত্ব দিয়া এটা অতি গুৰুত্বপূৰ্ণ মূল্যবোধ। প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীক সৎ হবলৈ কোৱা হৈছে। সততা মানে আমাৰ কাম আৰু কথাত আমি সত্য, আমি কথা আৰু কামত নিৰ্ভৰযোগ্য, আৰু আমাৰ কথা আৰু আচৰণ সামঞ্জস্যপূৰ্ণ। সততা মানে আমি বাহিৰে ভিতৰে সমান, একেই। আমি যি কওঁ তাকে কৰোঁ। আমি বাহিৰত এক ভিতৰত এক নহয়। আমি আনৰ আগত আমাৰ বিষয়ে যেনে এটা ধাৰণা দিওঁ, আমি সঁচাকৈ তেনেকুৱা মানুহ। প্ৰভু যীশুৱে শিকাইছে যে আমি আনকি শপত খোৱা উচিত নহয়। আমি শপত খাই ক'লেহে যদি মানুহে আমাৰ কথা বিশ্বাস কৰে, তেনেহলে আমাৰ সততাৰ ওপৰত মানুহৰ সন্দেহ থকা বুলিহে আমি বুজি পাওঁ। আমি হয় বুলি ক'লে হয়, নহয় বুলি কোৱা মানে নহয়, এনে হোৱা উচিত। ইয়াতকৈ অধিক যদি কিবা কোৱা যায়, সেয়া শয়তানৰ পৰাহে আহে বুলি প্ৰভু যীশুৱে কৈছে। ঠিক একেধৰণৰ বাৰ্তা জাকুব 5 নম্বৰ অধ্যায়ৰ 12 নম্বৰ পদতো পোৱা যায়। তাতো কোৱা হৈছে, স্বৰ্গ বা পৃথিৱী বা আন একো নামেৰেই শপত নাখাবলৈ। আমাৰ হয় হয় আৰু নহয় মানে নহয় হোৱা উচিত। হিতুপদেশ 11 নম্বৰ অধ্যায়ৰ 3 পদত কোৱা হৈছে, সৎ লোকৰ সততাই তেওঁলোকক পথ প্ৰদৰ্শন কৰে, কিন্তু অবিশ্বাসীসকল তেওঁলোকৰ দুতলীয়া স্বভাৱৰ দ্বাৰাই ধ্বংস হয়। সততাৰে জীয়াই থকাৰ আন এটা অৰ্থ হ'ল কঠিন বা অজনপ্ৰিয় হলেও সঠিক কামটো কৰা। ই সততা আৰু নৈতিক নীতিৰ প্ৰতি আমাৰ দায়বদ্ধতাক প্ৰতিফলিত কৰে। পাচনি পৌলে কৈছিল যে তেওঁ কেৱল প্ৰভুৰ দৃষ্টিতেই নহয়, লগতে মানুহৰ দৃষ্টিতো সঠিক কাম কৰিবলৈ কষ্ট কৰিছিল। প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীয়ে নিজৰ জীৱনত সততা প্ৰকাশ কৰাৰ দ্বাৰা ঈশ্বৰক সন্মান প্ৰদৰ্শন কৰাৰ লগতে আনৰ লগত বিশ্বাস গঢ়ি তোলাটো ঈশ্বৰে বিচাৰে। প্ৰাৰ্থনা কৰিম। স্বৰ্গত থকা মৰমীয়াল পিতৃ ঈশ্বৰ, আমি যেন আমাৰ জীৱনৰ সকলো ক্ষেত্ৰতে সৎ হ'ব পাৰিম আৰু মানুহৰ মাজত আমাৰ সততা জনাজাত হ'ব, আমাক এনে সহায় কৰে। আজিৰ দিনটো তোমাৰ হাততে গতাইছো। প্ৰাণকৰ্তা প্ৰভু যীশুৰ নামত, আমেন।